কৰিছোঁ সকলোকে মোৰ ইউটিউব চেনেল দীপাংকৰ শইকীয়া। যিসকলে মোৰ ইউটিউব চেনেলটো প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেওঁলোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি আমি কথা পাতিম এক্সিছ বাৰ্ছৰ সফলতা বিষয়ে। মোৰ লগত এগৰাকী এক্সিছ বাৰ্ছৰ প্ৰেক্টিচনাৰ আছে। তেওঁ এক্সিছ বাৰ শিকি জীৱনটো কিদৰে সুন্দৰকৈ তুলিছে আজি আপোনালোকৰ আগত চিনাকি কৰাই দিব বিচাৰিছোঁ। বাইদেউ নমস্কাৰ। হয়, সকলোকে নমস্কাৰ জনাইছোঁ। বাইদেউ আপুনি এক্সিছ বাৰ্ছত প্ৰথমতে কেনেকৈ গম পাইছে, ক'ত গম পাইছিলে বা এক্সিছ বাৰ বিষয়ে প্ৰথম আপুনি ইনফৰমেশ্যনটো ক'ত পাইছিলে অলপ জনাব নেকি? হয়, মই প্ৰথম এক্সিছ বাৰৰ ইনফৰমেশ্যনটো একচুৱেলি মই ইউটিউব চেনেল চাই পেলাই গম পাইছিলোঁ। মই তনুজা চেতিয়া বাইদেউ ভিডিঅ' চাইছিলোঁ। চাই পেলাই তেওঁৰ ভিডিঅ' চাই পেলাই মই মানে খুব ইমপ্ৰেছ হ'লোঁ। একচুৱেলি প্ৰথম ভিডিঅ'টো দেখিয়ে মই খুব ইমপ্ৰেছ হ'লোঁ। মই ভাবিলোঁ যে ময়ো মানে এইটো শিকিমেই, মানে এনেকৈ ভাবিলোঁ। মানে মই এইটো মেনিফেষ্ট কৰিলোঁ আৰু দেই যে মই মানে শিকিমেই। তাৰপিছত তেতিয়া মানে তনুজা চেতিয়া বাইদেউৰ লগতে মই প্ৰথম ক্লাছটো কৰিলোঁ। ক্লাছটো কৰাৰ পিছত কিন্তু মানে মোৰ জীৱন বহুত পৰিৱৰ্তন হ'ল। মোৰ ক্লাছটো কৰাৰ আগতে মোৰ বহুত অলপ এনজাইটি, ট্ৰমা, ষ্ট্ৰেছ এইবিলাক আছিলে আৰু লাইফটো মোৰ অলপ কিবা এটা মানে খেলি মেলি এটা চলি আছিলে লাইফত। আৰু মই কিছুমান বস্তু ৰাস্তা বিচাৰি পোৱা নাছিলোঁ যে কোন দিশে গ'লে ভাল হ'ব, কোন দিশে গ'লে বেয়া হ'ব। মই ছেশ্যনটো কৰাৰ পিছত এটা মানে সাংঘাতিক মানে এটা চিফ্ট হ'ল মোৰ, যিটো কাৰণে মই মানে পূৰা মই লাইফৰ ডাইৰেকশ্যনটো পালোঁ আৰু মই মোৰ ষ্ট্ৰেছ, ট্ৰমা এইখিনি গোটেইখিনি ৰিলিজ হৈ গ'ল। আৰু তাৰপিছত মই দেখিলোঁ যে মোৰ চব বস্তু পজিটিভ হ'বলৈ ধৰিলে। লাহে লাহে মই বহুত অপৰচুনিটিজ পালোঁ। মই নিজৰ ইনকামৰো বহুত ৰাস্তা ওলাই গ'ল। মানে আপোনালোকক মই এনেই ক'বলৈ গ'লে মই হাইকোৰ্টৰ এডভকেট হয়, কিন্তু মোৰ এডভকেট মানে এইটো প্ৰফেশ্যনৰ বাহিৰেও মানে মোৰ এতিয়া বহুত মানে অপৰচুনিটিজ মোৰ আহিলে লাইফত। আৰু মোৰ লাইফটো সঁচাকেই বৰ সুন্দৰ হৈ পৰিলে এক্সিছ বাৰ শিকাৰ পিছত। আৰু মই ছেকেণ্ড ক্লাছটো কৰিলোঁ। মই দীপাংকৰ শইকীয়া ওচৰত ছেকেণ্ড ক্লাছটো কৰিলোঁ আৰু তেওঁ বৰ ধুনীয়াকৈ ক্লাছটো কৰিলে। তাৰপিছত এতিয়া মই মানুহৰ মানে এজ এ প্ৰেক্টিশ্যনাৰ কৰি আছোঁ আৰু দীপাংকৰ শইকীয়া তেওঁ এজন ফেচিলিটেটৰ হয় আৰু তেওঁ বিভিন্ন মানুহক ক্লাছ দি আছে, বহুত মানুহ উপকৃত হৈছে। তেওঁ ইভেন মানে 10জন কেঞ্চাৰ পেচেণ্টক বিনামূলীয়াকৈ ছেশ্যন দি পেলাই তেওঁলোকৰ জীৱন পৰিৱৰ্তন কৰিলে, তেওঁলোকৰ ৰিপৰ্ট নৰ্মেল কৰিলে। আৰু তাৰ বাহিৰেও বহুত মানুহক তেখেতে ছেশ্যন দিছে, তাৰপিছত তেওঁ ক্লাছ দিছে, মানুহে বহুত উপকৃত হৈছে। আৰু মই কওঁ যে আপোনালোকেও এটা ছেশ্যন লৈ চাব, এটা ছেশ্যন লৈ চাওক, আপোনালোকৰ জীৱন পৰিৱৰ্তন হ'ব। আপোনালোকে বহুত লাইট ফিল কৰিব। আপোনালোকৰ জীৱনৰ যিমান বাধা বিঘিনি ব্লকেজ আছে সেইখিনি দূৰ হ'ব। আৰু এক্সিছ বাৰে জীৱন পৰিৱৰ্তন কৰেনে মানুহৰ? এটা ছেশ্যনতে কি মানুহৰ জীৱন পৰিৱৰ্তন হ'ব পাৰে নেকি আমি ভাবোঁ। বহুত মানুহে কয় কেনেকৈ হ'ব পাৰে, কিন্তু আপোনালোকে এটা ছেশ্যন লৈ চাওক। এটা ছেশ্যনেই কেতিয়াবা মানুহৰ জীৱন পৰিৱৰ্তন কৰি দিয়ে। আৰু ছেশ্যনটো লোৱাৰ পিছত আপুনি বহুত এনাৰ্জেটিক ফিল কৰিব, বহুত পজিটিভ ফিল কৰিব আৰু আপোনাৰ বিভিন্ন শৰীৰৰ কিবা ৰোগ আছে সেইখিনিও আপোনালোকে ৰিলিফ পাব। বাকী মেণ্টেল ট্ৰমা, যদি টোপনি নোহোৱা বেমাৰ আছে, যদি আপোনাৰ ষ্ট্ৰেছৰ কাৰণে আপুনি শুব নোৱাৰে ৰাতি, বা আপোনাৰ বিষৰ প্ৰব্লেম আছে, ইভেন আপোনাক যেনেকৈ ক'লোঁ কেঞ্চাৰ নিচিনা ইমান দুৰাৰোগ্য ভাল হৈছে, 100% ভাল হৈছে। গতিকে মই ভাবোঁ যে আপোনালোকৰ অকল এইটো দিশতে নহয়, বেমাৰ আজাৰ নহয়, আপোনাৰ স্বাস্থ্যও ভাল হ'ব, বেমাৰ আজাৰো ভাল হ'ব, আপোনাৰ মানসিক যিমান চিন্তা সেইবিলাকো দূৰ হ'ব। আপোনালোকে একদম বৰ ধুনীয়া লাইফ এটা লিড কৰিব পাৰিব। হয়, এইখিনিতে মই এটা কথা সুধিব বিচাৰোঁ যে কিছুমান মানুহে সুধি থাকে যে এক্সিছ বাৰ যদি আমি সহজ ভাষাত ক'বলৈ যাওঁ, এটা লাইনত এক্সিছ বাৰ কি বুলি ক'ব আপুনি? এক্সিছ বাৰ হ'ল স্পৰ্শ চিকিৎসা। এইটো মানে আপোনাৰ এটা লাইনত ক'ব গ'লে আমি এইটো কওঁ টাচ থেৰাপি বা স্পৰ্শ চিকিৎসা, য'ত আমি 32 আমাৰ ব্ৰেইনৰ 32টা পইণ্ট আমি মানে একদম ফেডাৰৰ নিচিনা টাচ কৰোঁ আৰু তাৰপিছতে আমাৰ গোটেই চেঞ্জবিলাক হয়। হয়, এইখিনিতে কিছুমান ব্যক্তিৰ পৰা আমি প্ৰশ্ন পাওঁ যে এক্সিছ বাৰটো তন্ত্ৰ মন্ত্ৰ নেকি?
এই সন্দৰ্ভত আপোনাৰ মতামত মই জানিব বিচাৰিছোঁ। নহয় নহয়, এক্সেছ বাৰ একেবাৰে তন্ত্ৰ মন্ত্ৰ নহয়, এক্সেছ বাৰ একদম এটা চাইণ্টিফিক প্ৰক্ৰিয়া। এইটো এটা হ'ল এনাৰ্জি হিলিং। এইটো আমাৰ গোটেই ব্ৰহ্মাণ্ড, বিশ্ব ব্ৰহ্মাণ্ডখন এনাৰ্জিতে চলি আছে। গতিকে মানে এইটো এটা আমাৰ এনাৰ্জি হিলিং হয়, আৰু ইয়াৰ চব আমাৰ গোটেই মানে আমাৰ ছিষ্টেমটো ব্ৰেইনৰ লগত ৰিলেটেড। গতিকে আমাৰ ব্ৰেইনৰ যেতিয়া এই যিবোৰ লেতেৰাবোৰ আমাৰ চাফা হৈ যায়, তেতিয়া আমাৰ মানে গোটেই বডিটোৱেই মানে আমাৰ আৰাম পায়। আৰু আমাৰ লাহেকৈ মানে কি হয়, আমাৰ গোটেই চিন্তাধাৰাবোৰ আমাৰ বদলিব পাৰে। আমাৰ পইণ্ট অফ ভিউ যিবোৰ আমি লৈ থাকোঁ সৰুৰ পৰা ডাঙৰলৈ, সঁচাই মিছাই ভালে বেয়াই পইণ্ট অফ ভিউ, যাৰ কাৰণে আমি বহুত ব্লকেজেছ থাকে আমাৰ লাইফত। তো এক্সেছ বাৰে সেই ব্লকেজেছবিলাক দূৰ কৰে। ব্লকেজ মানে আপোনালোকক বুজাই দিওঁ, যেনেকৈ আপোনালোকক কিবা এটা কাম কৰিবলৈ বাধা পায়, কেতিয়াবা কিবা বেমাৰেই হৈ থাকে কাৰোবাৰ, কেতিয়াবা কাৰোবাৰ চাকৰি এটা ইণ্টাৰভিউ দিব গ'লে বাৰে বাৰে দি থাকিও পাছ কৰিব নোৱাৰে, বা পৰীক্ষাত বাৰে বাৰে পাছ কৰিব নোৱাৰে, সেইবোৰকে বাধা বিঘিনি বুলি কয়। এই ছেশ্যনটো দিয়াৰ পিছত মানে সাংঘাতিক এটা মানে শ্বিফ্ট হয়, এনাৰ্জি শ্বিফ্ট হয়, যিটো কাৰণে মেজিক মিৰাকল হ'ব ধৰে মানুহৰ লাইফত। গতিকে এইটো সাংঘাতিক এটা ভাল মানে আপোনাৰ কি ক'ম, ভাল মডেলিটি। এইখিনিতে মই আৰু এটা কথা আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে কিছুমান মানুহে কৈ থাকে যে এক্সিছ বাৰ, বা আমি হ'লেও জনাওঁ যে এক্সিছ বাৰ ল'লে মানি ব্লকেজেছ নাইকিয়া হৈ যায় বা মানি প্ৰব্লেম দূৰ হৈ যায়। এই সন্দৰ্ভত আপুনি কি ক'ব? হয় হয়, আমাৰ এক্সিছ বাৰৰ এটা পইণ্ট আছে, মানি কণ্ট্ৰল ক্ৰিয়েটিভিটি বুলি। সেই পইণ্টটো আমি যেতিয়া টাচ কৰোঁ, তেতিয়া আমাৰ মানি ৰিলেটেড এনাৰ্জিটো শ্বিফ্ট হয়। যেতিয়া মানি ৰিলেটেড আমাৰ মানে আমি সৰু কালৰ পৰাই আমি কিছুমান মানে ভুল ধাৰণা লৈ থাকোঁ, যেনেকৈ যে পইচাই মানে সহজে মানুহ মানে পইচা ঘটা বহুত টান, পইচা গছত নালাগে, এনেকুৱা ধৰণৰ কিছুমান পইণ্ট অফ ভিউ আমি লৈ থাকোঁ। বেছি পইচা হ'লে আমাৰ ঘৰত চুৰ ডকাইত সোমাব, বা এনেকুৱা ধৰণৰ মানে কিছুমান আমাৰ সৰুৰ পৰা নিগেটিভ যিখিনি থট আমাৰ সৰুৰ পৰা মা দেউতাহঁতে কৈ থাকে যে মানে পইচা ৰিলেটেড যিবিলাক নেগেটিভ কথা আমাৰ সেই মাইণ্ডত সোমাই থাকে। আমি কিছুমান ব্লকেজেছ ক্ৰিয়েট কৰি লওঁ নিজৰ কাৰণে, যে মানে আমি ইমানটো পইচাহে থাকিলে ভাল আমাৰ কাৰণে, বা ইমানখিনি কৰিব পাৰিলে ভাল। কিন্তু এই এক্সেছ বাৰে আপোনাৰ এই পইণ্ট অফ ভিউটো মানে চেঞ্জ কৰি দিয়ে। তেতিয়া কি হয়, আপোনাৰ যেতিয়া মানি ৰিলেটেড এনাৰ্জিটো চেঞ্জ হৈ যায়, তেতিয়া আপোনাৰ বিভিন্ন মানে আপোনাৰ অপৰচুনিটিজ আহে, পইচা ইনকাম কৰাৰ অপৰচুনিটিজ আহে। আপোনাৰ ক'ৰবাত যদি পইচা কাৰোবাৰ পৰা পাব লগা আছে, সেইবোৰ ক্লিয়াৰ হ'বলৈ ধৰে। সেই মানি ৰিলেটেড প্ৰব্লেমটো আপোনাৰ এই এক্সেছ বাৰে ছল্ভ কৰে। এইখিনিতে মই আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এক্সেছ বাৰছে যিহেতু পঢ়া শুনা ল'ৰা ছোৱালীক কিদৰে সহায় কৰিব পাৰে? এক্সেছ বাৰ আছে কিন্তু পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল এটা মডেলিটি পঢ়া শুনা ল'ৰা ছোৱালীৰ কাৰণে। কাৰণ এক্সেছ বাৰ্ছটো লোৱাৰ পিছত তেওঁলোকৰ মানে ক্ৰিয়েটিভিটি, মানে ফ'কাছ, কনচেনট্ৰেশ্যন এইবিলাক বাঢ়ে মানে। আৰু তেওঁলোকৰ মানে যিবিলাক নেগেটিভিটি, মানে আমাৰ আজিকালি ল'ৰা ছোৱালীবিলাকৰ বহুত ষ্ট্ৰেছ থাকে। তেওঁলোকৰ বিভিন্ন মানে আজিকালি যিমানেই মানে আমি যেনেকৈ ছ'চিয়েল মিডিয়াত মানে আমি চবেই ইউজ কৰিব ধৰিলোঁ, তেওঁলোকৰ বিভিন্ন ষ্ট্ৰেছ থাকে, বহুত মানে পঢ়া শুনাৰ ক্ষেত্ৰতো ষ্ট্ৰেছ থাকে। যেতিয়া মানে আমি এক্সেছ বাৰ থেৰাপি তেওঁলোকক দিওঁ, তেতিয়া তেওঁলোকৰ আৰু মানে এডোলেচেঞ্চ পিৰিয়ডতো ল'ৰা ছোৱালীৰ কথা নুশুনে, নহয়, এনেকুৱা তেওঁলোকৰ মানে ইৰিটেট হয়। এক্সেছ বাৰ দিয়াৰ পিছত কি হয়, তেওঁলোক শান্ত হৈ যায়, আৰু তাৰপিছত তেওঁলোকৰ ফ'কাছ, কনচেনট্ৰেশ্যন, ক্ৰিয়েটিভিটি বাঢ়ি যায়, আৰু তেতিয়া তাহাঁতৰ পঢ়া শুনাও ভাল ৰিজাল্ট হয় মানে। এইখিনিতে যিহেতু আপুনি এক্সেছ বাৰ্ছৰ ছেশ্যন ইতিমধ্যে দি থাকে, মই আপোনাৰ এক্সেছ বাৰ্ছৰ ছেশ্যন লৈ কেনেকুৱা ধৰণৰ মানুহে আৰোগ্য পাইছে বা আপোনাৰ সফলতা ষ্টৰিসমূহ মই কেইটামান জানিব বিচাৰিছোঁ। হয়, মানে বহুতেই আছে সফলতাৰ ষ্টৰি। তাৰে এটা মই ষ্টৰি কওঁ। মোৰ এগৰাকী আহিছিলে, তেওঁ যেতিয়া আহিছিলে মোৰ ওচৰলৈ, তেওঁ মানে খুব বেয়া অৱস্থাত আহিছিলে। তেওঁ কৈছিলে যে মোক মানে আপুনি যেনে তেনে বচাওক, মই মানে জীয়াই থাকিবলৈ মোৰ মন যোৱা নাই, মই বৰ কষ্টত আছোঁ, আৰু মোৰ লাইফটোত মানে এণ্ড বুলি ভাবিছোঁ, মোক মানে একো মই দিশ দেখা নাই। তাৰপিছত মই ক'লোঁ, তুমি চিন্তা নকৰিবা, তুমি ছেশ্যনটো লোৱাচোন, তাৰপিছত তুমি এটা ছেশ্যন লৈ চোৱাচোন, তাৰপিছত তুমি কেনেকুৱা ফিল কৰা চাবা। তেওঁ এটা ছেশ্যন ল'লে। এটা ছেশ্যন লোৱাৰ পিছতেই তেওঁ মানে বহুত চেঞ্জেছ পালে। তেওঁ মানে ৰিলেশ্যনশ্বিপসমূহ ঘৰত মাক দেউতাকৰ লগত বা বিভিন্ন মানুহৰ লগত, ফ্ৰেণ্ডছৰ লগত খুব তেওঁ মানে চব ফালৰ পৰা বৰ দুখ পাই আছিলে, বৰ চবেই ঠগিছিলে, চবেই সেয়া কৰিছিলে, ঘৰতো তেওঁ থাকি মানে শান্তি পোৱা নাছিলে। এক্সেছ বাৰ্ছটো লোৱাৰ পিছত তেওঁ গোটেই ছিটুৱেশ্যনটোৱে চেঞ্জ হৈ গ'ল।
যিখিনি মানুহে তেওঁ অন্যায় কৰিছে তেওঁলোকে নিজে আহি চৰি ক'লে ঘৰত মা দেউতাকৰ লগতো চিটুৱেশ্যন ভাল হ'ল নিজৰ মানে বন্ধু বান্ধৱ এইবিলাকৰ লগতো চিটুৱেশ্যন ৰিলেশ্যনশ্বিপ ভাল হৈ গ'ল প্লাছ তেওঁ আগতে পঢ়ি আছিলে মানে তেওঁ মানে এডভকেট হয় তেওঁ কিন্তু মানে তেওঁ কি কাম পোৱা নাছিলে বহি আছিলে যেতিয়াই ছেশ্যনটো ল'লে তেওঁ ৰেগুলাৰ কাম আহিব ধৰিলে আৰু তেওঁ মানে বৰ মানে এতিয়া ধুনীয়াকৈ মানে লাইফটো খুব এনজয় কৰি আছে তেওঁ প্ৰথম আহোঁতে মুখখন ক'লা পৰি আহিছিলে একদম কান্দি কান্দি মোৰ আগত এইখিনি কৈছিলে কিন্তু তেওঁ এতিয়ালৈকে 4-5টামান ছেশ্যন ল'লে এতিয়াতো তেওঁ সাংঘাতিক চিফ্ট এণ্ড চেঞ্জ হ'ল লাইফটো আৰু একদম সুন্দৰ হৈ পৰিলে তেওঁ হাঁহি হাঁহি আহিছে বাক কৈছে বা চা আপুনি মই আহোঁতে কেনেকুৱা আছিলে এতিয়া মোক ব্ৰাইট দেখিছেনে মই চাওঁ আপোনাক এতিয়া মই বহুত ভাল দেখিছোঁ কৈছে বা মই বহুত হেপী লাইফত এতিয়া আৰু তেওঁৰ লাইফটো এনেকৈ পৰিৱৰ্তন হৈছে আৰু তেনেকৈ মই বহুত মানুহ আহিছে যাৰ বেমাৰ এজাৰ এইবিলাকো ঠিক হৈছে এতিয়া ক'বলৈ বহুত আছে কিন্তু সময় কম গতিকে এইখিনিতে মই এটা কথা জনাব বিচাৰিছোঁ যে বাইদেউ যিহেতু এক্সিছ বডি প্ৰচেছৰ প্ৰেক্টিচনাৰ হয় গতিকে যিসকলে এক্সিছ বাৰ ছেশ্যন বা এক্সিছ বডি প্ৰচেছ ছেশ্যন গুৱাহাটীত ল'ব বিচাৰে বাইদেউৰ লগত যোগাযোগ কৰিব মই বাইদেউৰ নম্বৰটো দি দিম আৰু যিহেতু মই এইডোখৰত আৰু এটা কথা সুধিব বিচাৰোঁ যে এক্সিছ বাৰ আৰু এক্সিছ বডি প্ৰচেছ এই সন্দৰ্ভত আপুনি কি ক'ব মই ক'ম যে এক্সিছ বাৰ্ছটোতো মইতো ক'লোৱেই তাৰ কিমান লাভ কেনেকৈ আপোনাৰ বেনিফিট কি আছে বা মানুহক কেনেকৈ মানে লাইফটো চেঞ্জ কৰে বডি প্ৰচেছটো হ'ল গোটেই হ'ল বডিত আমি এটা থেৰাপি দিওঁ আৰু এই বডি প্ৰচেছটো হ'ল সাংঘাতিক ভাল কাম কৰে আপোনাৰ যিকোনো শৰীৰৰ বেমাৰ ঠিক কৰে আপোনাৰ মানে যিয়ে হওক আপোনাৰ বোলে আজি পেট বিষাই আছে আজি বোলে আপোনাৰ ভৰিৰ বিষ গাৰ বিষ কঁকালৰ বিষ মানুহৰ বিভিন্ন বেমাৰ হৈ আছে এইটো সাংঘাতিক এটা পাৱাৰফুল মানে মডেলিটি হয় এইটো মডেলিটি লোৱাৰ পিছত আপোনাৰ মানে আপোনাৰ শৰীৰটো মানে আকৌ নতুন এটা শৰীৰৰ নিচিনা হৈ যায় মানে আপোনাৰ খুব ভাল মানে এটা মডেলিটি হয় এইখিনিতে দৰ্শকসকলক জনাব বিচাৰোঁ বাইদেউ এক্সিছ বাৰ্ছ প্ৰেক্টিচনাৰ উপৰিও বডি প্ৰচেছৰ প্ৰেক্টিচনাৰ উপৰিও এঞ্জেল হিলিং বাইদেউ কৰে এঞ্জেল ক্লাছ দিয়ে বাইদেউ এঞ্জেল হিলিঙৰ লগত জড়িত আৰু ৰেকিৰ লগতো জড়িত বাইদেউ আৰু বিভিন্ন মডেলিটিৰ লগত জড়িত বাইদেউ বিভিন্ন ধৰণৰ ক্ৰিষ্টেল হিলিং কৰি ক্ৰিষ্টেল দিয়ে যিসকলে ল'ব বিচাৰে যোগাযোগ কৰিব পাৰে আৰু এইখিনিতে মই ধন্যবাদ জনাইছোঁ বাইদেউ মোৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে ইমানখিনি সময় দিয়াৰ বাবে আপুনি শেষত কি ক'ব শেষত এইটোৱে ক'ম যে আপোনালোকৰ এতিয়া দীপাংকৰ শইকীয়াই এক্সিছ বাৰ ক্লাছ কৰি আছে তেওঁৰ ওচৰত ক্লাছ কৰক আপোনালোকৰ যদি ফেমিলিত এজনো মানুহ মানে এক্সিছ বাৰ প্ৰেক্টিচনাৰ থাকে আপোনাৰ গোটেই আপুনি ঘৰৰ মানুহখিনিক আপুনি হেপী ৰাখিব পাৰিব তেওঁলোকৰ উন্নতি হ'ব তেওঁলোকে ভালে থাকিব গতিকে আপোনালোকে মই কওঁ যে এটা ক্লাছ লওক লৈ পেলাই এক্সপিৰিয়েঞ্চ কৰক আৰু আপোনালোকে নিজৰ লাইফটো পৰিৱৰ্তন কৰক আৰু বেলেগৰ লাইফটো পৰিৱৰ্তন কৰক আৰু যেনেকৈ তেওঁ ক'লে তেওঁ বহুত মডেলিটিৰ লগত মানে মোৰ কথা ক'লে মই বহুত মডেলিটিৰ লগত জড়িত তেওঁ বহুত মডেলিটিৰ লগত জড়িত তেওঁ ক্ৰিষ্টেল হিলিং এঞ্জেল হিলিং টেৰট ৰিডিং আৰু হেৰি নিউমাৰলজিষ্ট হয় আৰু এক্সিছ বডি প্ৰচেছ এক্সিছ বাৰ্ছ ফেচিলিটেটৰ এক্সিছ বডি প্ৰচেছ প্ৰেক্টিচনাৰ হয় আপোনালোকৰ যি প্ৰব্লেম নাথাকক যেনেকুৱা প্ৰব্লেম নাথাকক চলিউশ্যন দিবলৈ দীপাংকৰ শইকীয়া আছে তেখেতৰ ওচৰত আপোনালোকে যাব পাৰে তেখেতৰ পৰা এডভাইচ ল'ব পাৰে তেখেতৰ পৰা ৰেমেডিজ ল'ব পাৰে তাকে ক'ম যে আপোনালোকে এবাৰ এইটো কৰক এক্সিছ বাৰ ক্লাছ বা ছেশ্যন লৈ চাওক আৰু আপোনাৰ জীৱন পৰিৱৰ্তন কৰক আৰু সদায় সুখী হৈ থাকক হেপী হৈ থাকক আৰু আপোনালোকৰ সদায় গ্ৰ'থ হওক লাইফটো ধুনীয়া হৈ পৰক ধন্যবাদ জনাইছোঁ বাইদেউ এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে ডিচেম্বৰ মাহত যিহেতু এক্সিছ বাৰ্ছৰ ক্লাছৰ অসমৰ বিভিন্ন পাত্ৰৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে যিসকলে মোৰ লগত এক্সিছ বাৰ্ছৰ ক্লাছ কৰিব বিচাৰে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে আৰু লগতে যিহেতু মই বেলেগ মডেলিটিৰ লগতো জড়িত বাইদেউ ইতিমধ্যে কৈছে সেই মডেলিটিখিনিৰ কাৰণেও আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে ধন্যবাদ